নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে মোৰ এই চেনেলত নতুন আহিছা, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু আগৰ পাঠৰ ভিডিঅ'সমূহ প্লেলিষ্টত দিয়া আছে, সেইসমূহ তোমালোকে ধুনীয়াকৈ চাই ল'বা। ঠিক আছে, এতিয়া আহা আমি চবে একেলগে পাঠ নম্বৰ 7 পঢ়ি চাওঁ যে ইয়াত আমাক কি বিষয়ে কথা কৈছে। এই পাঠৰ নাম হৈছে তপনৰ কথা। এটি গল্প। ঠিক আছে, এটা খুব ধুনীয়া গল্প দিছে। এই গল্পটো এতিয়া আমি পঢ়িম। প্ৰথমে কি কৈছে চোৱা। ভাল লগা বস্তুটো সকলোৱে পাবলৈ বিচাৰে, পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ তাক লাভ কৰাটোহে বুদ্ধিয়কৰ কাম। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজেও জানা প্ৰত্যেকৰে নিজৰ কিবা নহয় কিবা বস্তু ভাল লাগে, নহয় জানো? এতিয়া ধৰা তোমাৰ কিবা এটা বস্তু ভাল লাগিছে আৰু সেই বস্তুটো তুমি যদি পাই যোৱা, তেতিয়াহ'লে মনত কিন্তু খুব ফূৰ্তি পাবা, নহয়নে? খুব আনন্দ লাভ কৰিবা। ঠিক তেনেকৈ কৈছে, আৰু পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ। আৰু তোমাৰ যদি কিবা এটা বস্তু ধৰা ভাল লাগিছে আৰু সেই বস্তুটো বেলেগৰ তাত আছে, কেনেকৈ সেই বস্তুটো তুমি আনক দুখ নিদি পেলাই নিজৰ ওচৰত আনিব পাৰিবা, সেইটোহে চেষ্টা কৰিব লাগে। আৰু সেই তেনেকৈ এটা বুদ্ধিৰ গল্প এই পাঠত আমি পঢ়িম। এই গল্পটোৰ জৰিয়তে তপন নামৰ ল'ৰাজনে কি বুদ্ধিৰে সি বিচৰা বস্তুটো লাভ কৰিলে সেই কথা জানিব পাৰিবা। তপনে কি বুদ্ধি খটাই নিজৰ ভাল লগা বস্তুটো নিজৰ ভাল লগা কামটো কৰিব পাৰিলে, সেইটো তোমালোকে এই পাঠত চাবা। ঠিক আছে, আৰু ইয়াত তোমালোকে দুটা চৰিত্ৰ দেখিব পাইছা, দুইজন ল'ৰা আছে, হয়নে? এতিয়া এই দুজন ল'ৰাৰ মাজত এজনৰ নাম আমি পালোঁ তপন, আৰু আন এজনৰ নাম কি? আন এজনৰ নাম এতিয়া তোমালোকে জানিব পাৰিবা। চোৱা, কৈছে তপনৰ মাহীয়েক ধুবুৰীত থাকে। মাহীয়েকৰ পুতেক ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। তাৰমানে ইয়াত থকা এজন হৈছে তপন, আন এজন হৈছে কি? ঋতুৰাজ। আন এজনৰ নাম কি? ঋতুৰাজ, আৰু 2 মাহৰ সৰু। মানে মাহীয়েকৰ পুতেক ঋতুৰাজ হৈছে তপনতকৈ সৰু। দীঘলীয়া বন্ধ পালে সি কেতিয়াবা তপনহঁতৰ ঘৰত কেইদিনমান থকাকৈ আহে। আৰু যেতিয়া যদি স্কুল বন্ধ হয়, তেতিয়া কি কৰে? কিছুদিনৰ কাৰণে মাহীয়েকৰ ঘৰত ফুৰিবলৈ আহে। যেনেকৈ তোমালোকৰ বন্ধ পালে মাহীয়েকৰ ঘৰ, খুৰা-খুৰীৰ ঘৰ, মামাৰ ঘৰ ফুৰিবলৈ যোৱা, ঠিক তেনেকেই ইয়াত ঋতুৰাজো ধুবুৰীৰ পৰা নিজৰ মাহীয়েকৰ ঘৰত ফুৰিবলৈ আহিছে। তাৰপিছত কি কৈছে চোৱা, সি আহিলে তপনে ভালো পায় বেয়াও পায়। এতিয়া যদি আহে নহয়, ভালো পায় তপনে, বেয়াও পায়। মানে মাহীয়েকৰ ল'ৰা ঋতুৰাজে আহিলে তপনে মনে মনে ভালো পায়, আকৌ বেয়াও পায়। এতিয়া কিয় বেয়া পায় সেইটোতো জানিব লাগিব, হয়নে? কৈছে ভাল পায় কাৰণ সেইকেইদিনা কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰত কেৰেম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয়। এই কাৰণকেইটাৰ কাৰণে আহিলে ভাল পায়। আৰু বেয়া কিয় পায়? বেয়া পায় কাৰণ সেইকেইদিনা তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে, তো সেইটো কাৰণে তাৰ মনত খুব বেয়া লাগে। মানে যিকেইদিন ঋতুৰাজে থাকে, সেইকেইদিন তপনৰ মায়ে ঋতুৰাজকহে বেছি মৰম কৰে। সেইকাৰণে তপনৰ মনত সেইটো বেয়া লাগে। তাৰপিছত কৈছে, কালি আবেলি পায়স ৰন্ধাৰ কাৰণে আজি পুৱা যদি গাখীৰ কম পৰিল, তেনেহ'লে মাকে ক'ব আজি তপনে গাখীৰ খাব নালাগে, ঋতুৱে খাব দে। মাছ যেনিবা 2 টুকুৰা আছে, এটুকুৰা মাছৰ কাঁইট কম থকা, ইটুকুৰা ফিছাৰ কাঁইটীয়া। বিলাবৰ সময়ত মাকে তপনক ক'ব, তই কাঁইট বাছি খাব জান নহয়, ফিছা টুকুৰা তয়ে খা। ফিছা মানে মাছৰ পিছৰ অংশখিনিক ফিছা বুলি কয়। তো এতিয়া কৈ আছে যে তপনে যিহেতু বড়, মানে ডাঙৰ, সেই তপনক কৈ আছে যে তইতো মাছৰ কাঁইট বাছি খাব জানো, তো তই ফিছা টুকুৰা খা। তো ডাঙৰ হৈছে তপনক সেইকাৰণে মায়ে মানে এনেকৈ কয়। এতিয়া তোমালোকৰ ঘৰত চাবাচোন, যদি বা ভণ্টি বা তোমালোকৰ সৰু ভাইটি থাকে, তেতিয়া মায়ে কি ক'ব? তই এই কামটো কৰ, ভাইটিয়ে কৰিব নালাগে। বা তই এইটো অলপ কম আছে, তই খাই পেলা, যিটো বেছি আছে সেইটো ভাইটিক দি দে, হয়নে? এইবিলাক কিন্তু মা দেউতা মৰমেৰে কয়, কিন্তু আচলতে কিন্তু তোমাক বা তোমাৰ ভাইটি ভণ্টিক চবকে কিন্তু মা দেউতা সমানেই মৰম কৰে। ঠিক আছে, চবকে কিন্তু মা দেউতা সদায় সমানেই মৰম কৰে। তো কৈছে ভাল নালাগে। এদিন আবেলি তপনৰ মাক
ফুৰিবলৈ ওলাল আৰু এদিন আবেলি তপনৰ মাক ফুৰিব গৈছে। যাবৰ সময়ত তেওঁ তপনক পাকঘৰলৈ মাতি নি ক'লে, ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ৰিতু আৰু তই খাবি। ডাঙৰ টুকুৰা ৰিতুক দিবি। আৰু কৈ আছে, ইয়াত দুটুকুৰা কেক আছে, এই কেক দুটুকুৰা ওলাই ডাঙৰটো কিন্তু ৰিতুক দিবি আৰু সৰুটো মানে তই খাবি। ডাঙৰ টুকুৰা ৰিতুক দিবি বুলি কৈ গৈছে। এতিয়া আকৌ চাগে তপনৰ মনত বেয়া লাগি গ'ল, মানে মায়ে আকৌ ডাঙৰটো ৰিতুকে খাব দিলে। মাক ওলাই যোৱা, কাৰণ দুইজনেইতো বাচ্চা নহয় জানো, দুইজনেই সৰু সৰু। এতিয়া তোমালোকে চাবাচোন, ঘৰত এনেকৈ ক'লে সাধাৰণতে তোমাৰ মনটো এনেকুৱা বেয়া হৈ যাব, হয়নে? তো কৈছে, মাক ওলাই যোৱাৰ পাছত তপনে ঢাকুখন আঁতৰাই চাই দেখিলে এটুকুৰা কেক সৰু, ইটুকুৰা বেছ ডাঙৰ। দেখা যাক, তপনে ভাবিলে। এতিয়া তপনে ভাবিলে এটুকুৰা বেছ ডাঙৰ আৰু এটুকুৰা হৈছে সৰু। আগৰ ফালৰ বাৰান্দাত কেৰম খেলি থাকোঁতে তপনে ঋতুৰাজক ক'লে, বুজিছ ৰিতু, আমাক স্কুলত এদিন জোচেফ ছাৰে ভদ্ৰ মানুহ কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল। এতিয়া তপনে মানে ৰিতুক চিধাকেতো ক'ব নোৱাৰে যে ডাঙৰ কেক টুকুৰা মই খাই পেলাওঁ, তেতিয়াহ'লেতো বেয়া পাব, যিহেতু ঋতুৰাজ তাৰ ঘৰত আলহী আহিছে, মাহীয়েকৰ ল'ৰা, হয়নে? আৰু মায়েও কৈ গৈছে যে ডাঙৰ টুকুৰা ঋতুক দিবি। এতিয়াতো কিবা এটা বুদ্ধি কৰিব লাগিব ন। তপনৰ মানে ইচ্ছা, সি মানে ডাঙৰ টুকুৰাটোৱে খাব। সেইকাৰণে জোচেফ ছাৰৰ এটা কাহিনী মানে শুনাই আছে যে, বুজিছ ৰিতু, আমাক স্কুলত এদিন জোচেফ ছাৰে ভদ্ৰ মানুহ কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল। তেতিয়া ঋতুৰাজে সুধিলে, চোৱা কেনেকুৱা উদাহৰণ? ঋতুৰাজে সুধিলে, ধৰি ল তই আৰু মই বাছত উঠি ধুবুৰীলৈ যাম। এতিয়া কৈ আছে, ধৰি ল তই আৰু মই কিন্তু বাছত উঠি ধুবুৰীলৈ যাম। আমাৰ কাৰণে দুজন বহিব পৰা বেঞ্চ এখন আছে। খিৰিকীৰ কাষত বহিবলৈ তইও ভাল পাওঁ, ময়ো ভাল পাওঁ। এতিয়া ভদ্ৰ মানুহৰ চিন হৈছে, মই তোক খিৰিকীৰ কাষত বহিবলৈ ক'ম আৰু তইও মোক খিৰিকীৰ কাষত বহিবলৈ জোৰ কৰিবি। আৰু ধৰি ল মেজত দুডাল পেঞ্চিল আছে, এডাল চুটি এডাল দীঘল। মই সুধিলোঁ, তোক কোনডাল লাগে? তই যদি ভদ্ৰ ল'ৰা তেনেহ'লে কবি চুটিডাল। মই ক'ম, নহয় ভাই, তই দীঘলডাল ল। দেখিছানে কিমান চালাক? মানে কৈ আছে যে এনেকৈ যদি এটা বেঞ্চত দুডাল পেঞ্চিল থাকে, তেতিয়াহ'লে মই ক'ম যে চুটিডাল মোক দে আৰু যিটো ডাঙৰ সেইটো তই ল। কিন্তু তই কবি নাই নাই, তো মই ক'ম নহয়, তই ডাঙৰটো ল, দীঘলডাল তয়ে ল, চুটিডাল ময়ে ল। কিন্তু আচলতে এইটো ক'ব নালাগে। তো সি কিন্তু নিজৰ বুদ্ধিত মানে, এতিয়া মানে বুদ্ধি এনেকুৱা কথা কিন্তু হেৰিৰ কাৰণে ক'ব নালাগে যে সি নিজৰ খোৱাটো পাবৰ কাৰণে মানে বুদ্ধি কৰি আছে। আৰু কৈছে, এক গেম খেল শেষ হোৱাৰ পিছত তপনে ঋতুৰাজক পাকঘৰলৈ লৈ গ'ল। কেক দুটুকুৰা খোৱা মেজলৈ আনি সি সুধিলে, তই কোন টুকুৰা খাবি? তেতিয়া ঋতুৰাজে ক'লে, সৰু টুকুৰা। ইচ নহয়, তই ডাঙৰ টুকুৰা খা। দেখিছানে কিমান ধুনীয়াকৈ সি চালাকি কৰিলে? এতিয়া কৈছে, ঋতুৰাজে কৈছে, নাই নাই, তই ডাঙৰ টুকুৰা খা। তাৰপিছত এইবাৰ তপনে ঠিক আছে বাৰু বুলি ডাঙৰ টুকুৰাটো হাতেৰে তুলি লৈ লগে লগে একামোৰ মাৰি দিলে। কেক চোবাই চোবাই সি ক'লে, তই সঁচাকেই বৰ ভদ্ৰ ল'ৰা। আৰু ক'লে যে, বাহ, তই সঁচাকেই বৰ ভদ্ৰ ল'ৰা। তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। দেখিছানে কিমান ধুনীয়াকৈ চালাকি কৰি নিজে ডাঙৰ কেক টুকুৰা খাই পেলালে। গল্পটো পঢ়ি কেনেকুৱা লাগিছে শুনি পেলাই ক'বাচোন কমেণ্ট ছেকশ্যনত। পঢ়ি পেলাই কেনেকুৱা লাগিলে, মই যে বুজাই দিলোঁ, কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত খুব ধুনীয়াকৈ জনাবা। মই কিন্তু পঢ়াইছোঁ যে মোৰ কিন্তু বহুত ভাল লাগিছে দেই। গল্পটো খুব ধুনীয়া আৰু হাঁহিও উঠিছে। তো এইটো তোমালোকেও কেনেকুৱা লাগিছে এইটো তলত কমেণ্ট ছেকশ্যনত জনাবা। আৰু এই গল্পৰ লেখক কোন? ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। ঠিক আছে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আৰু এই ভৱেন্দ্ৰনাথ শইকীয়াৰ তোমালোকৰ ইয়াত পঢ়িবলৈ পাবা। ঠিক আছে, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ শিশু সাহিত্য সমগ্ৰ, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী 2006 চনত, বনলতা, গুৱাহাটী। আৰু ইয়াত কবি পৰিচিতিও আছে। চোৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ এগৰাকী গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আৰু বোলছবি পৰিচালক। তেওঁৰ জন্ম নগাঁৱত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। মৰমৰ দেউতা, শান্তশিষ্ট, হৃষ্টপুষ্ট, মহাদুষ্টৰ দৃষ্টিবুদ্ধি আদি তেখেতৰ উল্লেখযোগ্য শিশু উপযোগী গ্ৰন্থ।
তেওঁ অসমীয়া ভাষাৰ পেহকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সফুৰাৰ সম্পাদক আছিল। 1976 খ্ৰীষ্টাব্দত তেওঁ শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰ লগতে 2001 খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। তেওঁ 8খন অসমীয়া বোলছবি পৰিচালনা কৰিছিল। ইয়াৰে 7খন বোলছবিৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল। ঠিক আছে, ইয়াত কবি পৰিচিতি মই ধুনীয়াকৈ তোমালোকক পঢ়াই দিলোঁ। গল্পকাৰৰ যি পৰিচয় আছিল ধুনীয়াকৈ পঢ়াই দিলোঁ। আৰু ইয়াত থকা প্ৰশ্ন আছে, এই প্ৰশ্নখিনি তোমালোকে নিজে খুব ধুনীয়াকৈ লিখি ল'বা বহীত। যে তলত দিয়া প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া প্ৰশ্ন কি আছে চোৱা। ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? উত্তৰ কি হ'ব? তপনৰ মাহীয়েকৰ পুতেক। তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? গ নম্বৰটো কি হ'ব? মনে বিচৰা বস্তুটো পাবৰ বাবে। উত্তৰ কি হ'ব? গ, মনে বিচৰা বস্তুটো পাবৰ বাবে। আৰু এনেকৈ বৃত্তটো মই অলপ পূৰ কৰিছোঁ, কিন্তু তোমালোকে সম্পূৰ্ণ বৃত্তটো খুব ধুনীয়াকৈ পূৰ কৰি দিবা। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো, মানে এই যে দ্বিতীয় প্ৰশ্ন, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? এইটো হৈছে দ্বিতীয় প্ৰশ্ন। তো কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। মই এইটোৰ উত্তৰ লাষ্টত লিখাই দিছোঁ, তোমালোকে খুব ধুনীয়াকৈ পাই যাবা। ভিডিঅ'টো খুব শান্তি মনেৰে চাই থকা, পাই যাবা হা। আৰু ইয়াত চোৱা, 3 নম্বৰ প্ৰশ্ন দিছে, তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখে। এই মেঘ টুকুৰাৰ ভিতৰত উত্তৰখিনি আছে, এই উত্তৰখিনি মই ধুনীয়াকৈ লিখি দিছোঁ। মেজ মানে কি? মেজ মানে হৈছে লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা, পীৰা সদৃশ্য আচবাব। ফিচা হৈছে মাছৰ পিছৰ অংশ। ঢাকোন হৈছে সাঁফৰ। ভদ্ৰ হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। 4 নম্বৰ আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত কিছুমান প্ৰশ্ন উত্তৰ আছে। এই প্ৰশ্নৰ উত্তৰখিনি মই খুব ধুনীয়াকৈ তোমালোকক দিম। এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ নিজে লিখি ল'বা। ঠিক আছে, মই লিখি দিছোঁ, সেইখিনি নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা। আৰু ভিডিঅ'সমূহ যদি চাই ভাল লাগে, কিন্তু অন্ততঃ লাইক কৰিবা। তোমালোকে যদি লাইক কৰা তেতিয়াহ'লে আমাৰ মনটো ভাল লাগে। বহুতে ভাবে যে লাইক কৰিলে টকা পইচা পাই যাব নেকি? তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু দেই। তোমালোকে লাইক কৰিলে আমি এটা আনন্দ পাওঁ, সেইকাৰণে এটা লাইক কৰিবা অন্ততঃ। ঠিক আছে, সকলোৱে চোৱাৰ বাবে থেংক ইউ সকলোকে।
ইয়াত ছাত্ৰ ছাত্ৰীসকল কোনটোৰ লগত কোনটো যাব মই সেইটো ক অংশৰ লগত খ অংশ মিলাই দিছোঁ। ঠিক আছে, এই ছাইডত নাম্বাৰিং কৰি দিছোঁ 1 2 3 4 5 6 কৰি 7। যেনেকুৱা মানুহৰ লগত কি হ'ব মানুহজন, পাতৰ লগত কি হ'ব পাতখিলা, ছোৱালীজনী, বেঞ্চৰ লগত চোৱা 4 নম্বৰ বেঞ্চ, পেঞ্চিল, ডাল, কেক, টুকুৰা, ঘৰখন। ঠিক আছে, এনেকৈ খুব ধুনীয়াকৈ লিখি ল'বা।